কিছুমান জাগা মানুহৰ খুব প্ৰিয় হৈ থাকে। একদম মনৰ গভীৰত সাঁচ পেলাই যোৱাৰ নিচিনা অতিকৈ প্ৰিয় আৰু অতিকৈ আপোন হৈ থাকে। যেনেকুৱা নিজৰ জন্মভূমিখন। কিন্তু যদিহে জন্মভূমিখনৰ অন্তৰৰ পৰা কোনোবাই দূৰলৈ গুচি যায়, তেনেহ'লে তাতোকৈ দুখৰ আৰু একো নাই। গতিকে মনৰ অন্তৰৰ পৰা যেতিয়া দূৰলৈ গুচি যায়, তেতিয়া মানুহৰ আৰু একোই কৰিবলৈ নাথাকে। তেতিয়া মানুহে এটাই কাম কৰে যে বুকৰ গভীৰত নিজৰ পচন্দ, নিজৰ ভালপোৱাখিনি, নিজৰ প্ৰিয় অতিকৈ আপোন সেই পৰিৱেশখন, সেই আপোনত্বখন চবখিনি একেলগে কলিজাৰ এটা গভীৰত পুতি পেলাইগৈ। কিন্তু কেতিয়াবা কিছুমান পৰিৱেশত বা কিছুমান স্পৰ্শত সেই পুতি পেলোৱা স্মৃতিবোৰ উফৰি উঠে। তেতিয়া এনে লাগে জানো বুকুখন গভীৰভাৱে বিষাই যোৱাৰ নিচিনা লাগে। খুব দুখী যেন লাগে, কিন্তু আকৌ সেই দুখখিনিয়েই এইটো শিকাই দিয়ে যে দুখ যদি বেছি হৈ যায়, তেনেহ'লে কলিজাখন কঠোৰ হৈ যায়। পিছত আৰু দুখতো দুখ যেন নালাগে, দুখতো হাঁহিয়ে ওলাই যায়। এক জন্মততো চব পৰিপূৰ্ণ হৈ নাযায়। কিজানি মৰম পৰিপূৰ্ণ কৰিবলৈ বাৰে বাৰে জন্ম ল'বলৈ এইটো কিজানি জৰুৰী। সেইটোৰ কাৰণেই একবাৰেই সকলোখিনি মনৰ ইচ্ছা হেঁপাহ পলাই যোৱা কৰি সকলোখিনি একেবাৰেই নিদিয়ে কিজানি। হয়নে বাৰু? জয় মা কামাখ্যা।